অলপ আগতে শাহুমাই মোক ফোন কৰি ক'লে যে মুকুল কাইলৈ তোমাৰ ওচৰলৈ যাব। সি চহৰত চাকৰি এটা পাইছে। শাহুমাৰ এই কথা শুনি মই অলপ চিন্তিত হৈ পৰিলোঁ, কাৰণ মই এই সৰু ফ্লেটটোত অকলে আছিলোঁ। মোৰ স্বামীয়ে মোক বিয়া হোৱাৰ পিছতে তেওঁৰ লগত চহৰলৈ লৈ আহিল। তাৰপিছতে তেওঁক তেওঁৰ কোম্পানীয়ে অন্য এখন দেশলৈ পঠিয়াই দিলে। মই গাঁৱত থকা শহুৰ শাহুৰৰ ঘৰলৈ যাবলৈ বিচাৰিছিলোঁ, কিন্তু তেওঁ ক'লে যে নাই, তুমি মোৰ এই ফ্লেটটোতে থাকা। যোৱা 3 মাহ ধৰি মই এই ফ্লেটটোতে অকলে আছোঁ। এতিয়া মই ওচৰ চুবুৰীয়া মানুহবোৰৰ লগত যথেষ্ট পৰিচিত হৈ পৰিছিলোঁ, আৰু এতিয়া লাহে লাহে মোৰ মনটোও বহি গৈছিল। কিন্তু মই মোৰ দেউৰৰ আগমনৰ কথা শুনি মই এতিয়া চিন্তিত হৈ পৰিছিলোঁ। যদিহে মোৰ স্বামী ইয়াত থাকিলেহেঁতেন, তেনেহ'লে মই চিন্তা কৰিবলগীয়া একো কথাই নাথাকিলে হয়। কিন্তু দেও মোৰ লগত অকলে ইয়াত থকাটো মই ঠিক হ'ব বুলি ভবা নাছিলোঁ। ইফালে শাহুমাৰ কথাও মানা কৰিবলৈ মই নোৱাৰিলোঁ। ৰাতি যেতিয়া মোৰ স্বামী দীপকে ফোন কৰিলে, তেতিয়া মই শাহুমাই কোৱা সকলো কথা তেওঁক কৈ দিছিলোঁ। তেতিয়া তেওঁ ক'লে যে এইটো এটা ভাল কথাহে। যদিহে ভাইটি তোমাৰ লগত থাকে, তেতিয়াহ'লে মোৰ অলপ চিন্তা কমি যাব। তেতিয়া মই দীপকক ক'লোঁ, কিন্তু মই কেনেকৈ অকলে এখন ঘৰত তাৰ লগতে থাকিম? মোৰ এই কথা শুনি দীপকৰ খং উঠি গ'ল আৰু ক'লে যে তুমি কি ক'বলৈ বিচাৰিছা? সি মোৰ মৰমৰ ভাইটি হয়, তাৰ পৰা তোমাৰ কি বিপদ হ'বলৈ পাৰে বুলি তুমি ভাবিবলৈ ধৰিছা? দীপকে এতিয়া ইমান খঙেৰ মাতেৰে মোক বকিবলৈ ধৰিলে যে মই একেবাৰে মনে মনে থাকিবলৈ ধৰিলোঁ। এতিয়া ফোনটো কাটি মই শুই পৰিলোঁ, কিন্তু মোৰ টোপনি অহা নাছিল। মোৰ বহুত খং উঠিবলৈ ধৰিছিল। মুকুল মোৰ লগত ইয়াতে থকাটো মই অলপো সহ্য কৰিব পৰা নাছিলোঁ। মোৰ মন গৈছিল যে মই এতিয়াই শাহুমাক ফোন কৰি স্পষ্টকৈ মুকুলক ইয়ালৈ আহিবলৈ মানা কৰিম। লগতে ক'ম যে চহৰত বহুত হোটেল আছে, সি যিকোনো এখন হোটেলতে থাকিবলৈ পাৰিব। কিন্তু মই কথাটো শাহুমাক ক'ব পৰা নাছিলোঁ। মোৰ লালন পালন এনেকুৱা নাছিল যে মই বয়োজ্যেষ্ঠসকলৰ লগত ইমান অভদ্ৰভাৱে কথা পাতিম। কিন্তু ভিতৰি ভিতৰি মোৰ বৰ খং উঠিছিল। দীপক বহুত শান্ত স্বভাৱৰ আছিল, কিন্তু মুকুল সিমানেই ছোৱালীবোৰৰ লগত আনন্দৰে কথা পতা দেখিছিলোঁ মই। সিহঁতৰ লগত চাৰিওফালে ঘূৰি ফুৰা আৰু বহুত হাঁহি ধেমালি কৰাটো তাৰ অভ্যাসত পৰিণত হৈ পৰিছিল। এতিয়া গাঁৱৰ ছোৱালীবোৰৰ পৰা তাৰ বিষয়ে শুনা কথাবোৰ শুনি মই তাক এতিয়া মোৰ চাবলৈও মন যোৱা নাছিল। দীপক আৰু মোৰ বিয়া প্ৰায় 4 মাহ হৈ গৈছিল। বিয়াৰ প্ৰথম নিশা দীপকে মোক স্পৰ্শই কৰা নাছিল। সি কৈছিল যে আমাৰ বিয়াখন সৰুৰে পৰাই ঠিক হৈ আহিছিল, কিন্তু আমি ইজনে সিজনক কেতিয়াও ভালদৰে বুজিবলৈ বাকী আছিল। মই বিচাৰোঁ যে আমি প্ৰথমে ইজনে সিজনক ভালদৰে বুজি লওঁ, তাৰ পিছতহে আমি স্বামী স্ত্ৰীৰ সম্পৰ্ক আৰম্ভ কৰিম। মই বহুত আচৰিত হৈছিলোঁ, কিন্তু তথাপিও মই দীপকৰ কথাত মান্তি হ'লোঁ। বিয়াৰ মাত্ৰ 15 দিনৰ পিছত দীপকে মোক চহৰলৈ লৈ আহিছিল, আৰু এতিয়ালৈকে আমাৰ মাজত কোনো স্বামী স্ত্ৰীৰ সম্পৰ্কও নাছিল। এনেকৈ আমি চহৰত থকা মাত্ৰ 15 দিন পাৰ হৈছিলহে। তেনেতে কোম্পানীৰ বিশেষ কামত দীপক বাহিৰলৈ যাব লগা হ'ল, আৰু এতিয়া দীপক 3 মাহ ধৰি বিদেশতে আছে। মই কোম্পানীৰ ফ্লেটটোত অকলে আছিলোঁ, আৰু আজিৰ এই খবৰটোৱে মোক ভিতৰি ভিতৰি অস্থিৰ কৰি তুলিছিল। মোৰ দেউৰে এতিয়া মোৰ ৰুমলৈ অহা, তাৰপিছত তাৰ লগত একেটা ৰুমতে থকা। চাকৰি পোৱাৰ অৰ্থ এইটোৱে আছিল যে সি হয়তো ইয়াত বহু মাহ ধৰি থাকিব। ইফালে দীপক প্ৰায় 6 মাহ নোহোৱালৈকে উভতি অহাৰ সম্ভাৱনাই নাছিল। এইবোৰ কথা ভাবিয়েই মই এতিয়া চিন্তিত হৈ পৰিছিলোঁ। পিছদিনা মই মোৰ দেউৰৰ পচন্দৰ খাদ্য ৰান্ধিছিলোঁ। কাৰণটো হ'ল শাহুমাই মোক বিশেষভাৱে কৈছিল যে মুকুলে হেনো পনীৰ খাই বহুত ভাল পায়, গতিকে তুমি তাৰ পচন্দৰ মতে ৰন্ধা বঢ়াবিলাক কৰিবা। সন্ধিয়া 7 বজাত দুৱাৰ কলিং বেলটো বাজি উঠিল। মই গম পালোঁ যে নিশ্চয় মুকুলেই হ'ব বুলি মই এতিয়া দুৱাৰখন খুলিলোঁ, আৰু সি হাঁহি হাঁহি মোৰ ফালে চাই আছিল। তাৰপিছতে সি অলপো সংকোচ নকৰাকৈ বেগটো লৈ পোনে পোনে মোৰ ৰুমলৈ বুলি সোমাই গ'ল। সি তেতিয়া ক'লে যে এই বাছ যাত্ৰাটোত মোক বহুত ভাগৰুৱা কৰি তুলিছিল, এতিয়া মই 2 দিন ভালকৈ শুম। তাৰপিছতে সি ক'লে যে বৌ, মোৰ ৰুম কোনটো? আমাৰ ফ্লেটটোত মাত্ৰ 2টাহে ৰুম আছিল। মই তাক আনটো ৰুমৰ ফালে আঙুলিয়াই দিলোঁ। সেই ৰুমটোত বেছি ফাৰ্ণিচাৰ নাছিল। সি ৰুমটোৰ ফালে এবাৰ চকু ফুৰালে আৰু ক'বলৈ ধৰিলে যে মই এই সোফাত শুব নোৱাৰোঁ, গতিকে তুমি ইয়াতে শুবা আৰু মই বিচনাত শুম। এই কথা কৈ সি মোৰ ৰুমলৈ গুচি গ'ল। মই এতিয়া আচৰিত হৈ তালৈ চাই থাকিলোঁ। সেইটো সময়ত তাৰ লগত তৰ্ক কৰিবলৈ মোৰ মন নাছিল। হয়তো সি ভাবিব যে মই অহাৰ লগে লগে নবৌৱে মোৰ লগত কাজিয়া কৰিবলৈ আৰম্ভ কৰি দিলে। সি মোতকৈ মাত্ৰ এবছৰহে ডাঙৰ আছিল, কিন্তু তাৰ উচ্চতাৰ বাবে সি মোতকৈ বহুত ডাঙৰ যেন লাগিছিল। মোৰ ভাত হোৱালৈ সি গা ধুই আহিল, আৰু টেবুলত তাৰ পচন্দৰ মতে ভাত তৰকাৰী দেখি সি বহুত আনন্দিত হৈ পৰিল। ক'লে যে বৌ, তোমাৰ হাতত যাদু আছে। তোমাৰ হাতৰ সোৱাদ আজি প্ৰথমবাৰ বাবে খাইছোঁ, কাৰণ বিয়াৰ পিছদিনাই দাদাই তোমাক চহৰলৈ বুলি লৈ আহিছিল।
ভাত খোৱা শেষ কৰি সি ক'লে যে বৌ তোমাৰ বাবে মই এটা উপহাৰ আনিছোঁ। এই বুলি কৈ সি অলপো সংকোচ নকৰাকৈ মোৰ হাতত ধৰি মোক ৰুমলৈ লৈ গ'ল। মই খঙেৰে ক'লোঁ যে মোৰ হাতখন এৰি দিয়া। সি ক'লে যে প্ৰথমতে উপহাৰটো দেখুৱাই লওঁ। তাৰপিছত সি মোক এযোৰ ধুনীয়া চাদৰ মেখেলা দিলে আৰু লগতে ক'লে যে এইটো তোমাৰ বাবে। মই এতিয়া তাৰ হাতৰ পৰা চাদৰ মেখেলাৰ জোৰ ল'লোঁ। সি যি ধৰণৰ ল'ৰা আছিল মই ভাবিছিলোঁ যে মই এতিয়া তাৰ পৰা আঁতৰি থাকিব লাগিব, কিন্তু মই নাজানিছিলোঁ যে মই মোৰ জীৱনটো নৰকত সুমুৱাই লৈছোঁ। ৰাতি মুকুলে মোৰ ৰুমতে শুইছিল আৰু মই ড্ৰয়িং ৰুমৰ সোফাত শুব লগা হৈছিল। মই ভাবিছিলোঁ যে পিছদিনা তাক মই ক'ম যে মই মোৰ ৰুমত থকাটো অভ্যাস হৈ পৰিছে। যদি তুমি বিচৰা তেন্তে সোফা থকা ৰুমটোকে তোমাৰ ৰুম বনাই ল'বলৈ পাৰিবা। কিন্তু ৰাতিপুৱা সাৰ পাই দেখোঁ মুকুল ৰুমতেই নাছিল। কিন্তু দুপৰীয়া সি বহুত সুখী হৈ ৰুমলৈ ঘূৰি আহিছিল আৰু কৈছিল যে কাইলৈৰ পৰা মই চাকৰিত যোগদান কৰিম। এইটো কথা কৈ সি সোফাখনতে ভৰি দুখন থৈ বহিল আৰু ক'লে যে মই বহুত আজি ভাগৰুৱা অনুভৱ কৰিছোঁ। বৌ তুমি মোলৈ চাহ একাপ বনাই দিয়া। মই তাক চাহ একাপ কৰি দিলোঁ আৰু ক'লোঁ যে মই মোৰ নিজৰ ৰুমটোত থকা অভ্যাস হৈ গৈছে, গতিকে তুমি ড্ৰয়িং ৰুমটোত বিচনা এখন আনি শুব পাৰা। কিন্তু মই নাজানিছিলোঁ যে মোৰ প্ৰশ্নৰ উত্তৰ এনেদৰে সি দিবলৈ পাৰিব বুলি। সি ক'লে যদি তুমি বিচৰা তেনেহ'লে আমি একেটা ৰুমতে এডজাষ্ট হ'বলৈ পাৰিম। কথাটো শুনাৰ লগে লগে মোৰ মগজু একেবাৰে গৰম হৈ উঠিল। মই খঙেৰে তাৰ ফালে চালোঁ, কিন্তু সি হাঁহিবলৈ ধৰিলে আৰু ক'লে মই ধেমালি কৰিছিলোঁ বৌ। মই তাৰ ওচৰৰ পৰা উঠি পাকঘৰলৈ যাবলৈ ধৰিলোঁ। তেতিয়া সি পুনৰ কৈ উঠিল যে তোমাৰ যেতিয়া খং উঠে তেতিয়া তোমাক দেখিবলৈ বহুত ধুনীয়া লাগে। মই সঁচাকৈ কৈছোঁ বৌ, খঙত যেতিয়া তোমাৰ গাল আৰু নাক ৰঙা হৈ পৰে তেতিয়া মোৰ মনে বিচাৰে যে কথাষাৰ আধৰুৱা কৰি সি দুষ্টামিৰে হাঁহিবলৈ ধৰিলে। মই জানিছিলোঁ যে সি কেনেকুৱা স্বভাৱৰ ল'ৰা আছিল। সি এনেকুৱা ধৰণৰ কথা ক'বলৈ অলপো লাজ কৰা নাছিল। সি এনেধৰণৰ কথাবিলাক প্ৰায় সকলোৰে লগত হাঁহি ধেমালি কৰি পাতিবলৈ ধৰিছিল। গতিকে মই তাক একো নক'লোঁ আৰু পাকঘৰলৈ আহি ভাত বনাবলৈ ধৰিলোঁ। সি সন্মুখত থকা চফাখনত বহি টিভি চাবলৈ ধৰিছিল, কিন্তু সি যি ধৰণৰ ইংৰাজী চিনেমা চাই আছিল মই পাকঘৰৰ পৰা ভিতৰৰ সেই সকলো শব্দ শুনিবলৈ পাইছিলোঁ। তাৰ নিৰ্লজ্জতাৰ বাবে মই তাক দুআষাৰমান কম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া মই বহুত কথা চিন্তা কৰি নিমাত হৈ থাকিলোঁ। মই একো ক'ব নোৱাৰিলোঁ। ৰাতিৰ ভাত বনাই মই মোৰ ৰুমলৈ গ'লোঁ। ৰুমটোৰ অৱস্থা দেখি মোৰ মূৰটো একেবাৰে ঘূৰাই গ'ল। এনে লাগিছিল যেন মই মোৰ মূৰটো এতিয়াই বেৰত কোবাই ল'ম। ৰুমটোত তাৰ কাপোৰবিলাকেই গোটেই সিঁচৰিত হৈ আছিল। এফালে টাৱেল, আনফালে জোতা আৰু য'তে ত'তে পৰি আছিল। মই সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাত থকা এজনী ছোৱালী আছিলোঁ, আনহাতে সি বহুত লেতেৰা প্ৰকৃতিৰ এটা ল'ৰা আছিল। তাৰ সকলো কাপোৰ এতিয়া মই ৱাশ্বিং মেচিনত ধুবলৈ ভৰাই দিছিলোঁ আৰু তাৰ বেগটো বন্ধ কৰি বাহিৰত থকা চফাখনত থৈ দিলোঁ আৰু চোফা থকা ৰুমটোকে তাৰ ৰুম বনাই লৈছিল। তাৰপিছত সি এনেকৈ অফিচলৈ বুলি গুচি গ'ল। সি এতিয়া ঘৰলৈ অহাৰ আগতেই মই ভাত বনোৱা কমপ্লিট কৰি নিজৰ ৰুমলৈ গৈ ৰুমটোৰ ভিতৰৰ পৰা তলা বন্ধ কৰি দিলোঁ আৰু মনতে ভাবিছিলোঁ যে যেতিয়া সি ভাত খাই শুই যাব তেতিয়া মই মোৰ ৰুমটোৰ পৰা ওলাই আহিম। কাৰণটো হ'ল মই ভাবিছিলোঁ যে যিমানেই কম সন্মুখীন হ'ম তাৰ আগত সিমানেই মোৰ বাবে ভাল হ'ব, কাৰণ সি আছিল এক অভদ্ৰ চৰিত্ৰৰ ল'ৰা। কিন্তু মই আচৰিত হ'লোঁ তেতিয়া যেতিয়া সি মোৰ দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলে। মই তেতিয়া দুৱাৰখন খুলি দিলোঁ। সি তেতিয়া ক'লে যে ভাতকেইটা মোক বাঢ়ি দিয়া, বহু সময়ৰ পৰা মোৰ ভোক লাগি আছিল। তোমাৰ অকণো গুৰুত্ব নাই যে বাহিৰত এজন মানুহ ভোকাতুৰ হৈ বহি আছে। মই ক'লোঁ যে সকলো ৰন্ধা হৈ আছে, তুমি নিজে বাহিৰলৈ খাবলৈ পাৰিবা। মোৰ কথা শুনি সি নোৱাৰোঁ বুলি মূৰ জোকাৰিবলৈ ধৰিলে আৰু ক'লে যে মই বিচাৰিলে বহুত কিবা কিবি কৰিবলৈ পাৰোঁ, কিন্তু এই কথাটো কৈ সি আকৌ হাঁহিবলৈ ধৰিছিল। তাৰ হাঁহিটো মোৰ বাবে বিষহে যেন লাগিবলৈ ধৰিছিল। তাৰপিছত সি মোৰ অলপ ওচৰলৈ আহি ক'লে, মই এইবোৰ কাম কৰাৰ অভ্যাস নাই, গতিকে তুমি মোক ভাত বাঢ়ি দিবই লাগিব। সোনকালে আহা, মোৰ বহুত ভোক লাগিছে, জল্দি মোক ভাত বাঢ়ি দিয়াহি। মই এতিয়া খঙেৰে তাৰ ফালে চালোঁ আৰু পাকঘৰলৈ গ'লোঁ। তাক ভাতকেইটা টেবুলত সজাই দিলোঁ। তাৰ সন্মুখত বহি এতিয়া মোৰ ভাত খাবলৈ মন নগ'ল, গতিকে মই মোৰ ভাতৰ কাঁহীখন ৰুমলৈ লৈ যাবলৈ ধৰিলোঁ। তেনেতে সি ক'লে যে তুমি ভাত লৈ ক'লৈ যাবলৈ ওলাইছা? তুমি ইয়াতে মোৰ সন্মুখতে বহি ভাত খোৱা, মই তোমাক খাই নেপেলাওঁ নহয়। এই বুলি কৈ সি আকৌ হাঁহিবলৈ ধৰিলে আৰু লগতে ক'লে যে তুমি মোৰ বৌ হয়, তুমি মোৰ লগত বেছি কথাও নাপাতা আৰু একো মোক নুসুধাও। মই এতিয়া ইয়াত থাকি বহুত বৰিং হৈ পৰিছোঁ। তুমিও চাগে দাদাক এনেকুৱাই ব্যৱহাৰ কৰা। তোমাৰ এই ব্যৱহাৰৰ বাবে দাদাও চাগে অন্য এখন দেশলৈ পলাই গৈছে। সি চাগে এতিয়া তোমাৰ পৰা তাৰ জীৱনটো বচাবলৈ বিচাৰিছে।
তাৰ এনেকুৱা কথা শুনি মই মোৰ ধৈৰ্য সীমা হেৰুৱাই পেলাইছিলোঁ। মই কৈছিলোঁ যে তুমি তোমাৰ নিজৰ কামত মন দিয়া, সেইটোৱে তোমাৰ বাবে ভাল হ'ব। তুমি যি খাবলৈ পাইছা তাকেই খোৱা। মই ক'ত বহিছোঁ, কি কৰিছোঁ, কি নকৰিছোঁ, এইবোৰ চিন্তা কৰাৰ তোমাৰ একো প্ৰয়োজন নাই। কথাখিনি এতিয়া মই তাক খঙেৰে কোৱা দেখি সি আকৌ হাঁহিবলৈ ধৰিলে। তেতিয়া সি আকৌ ক'বলৈ ধৰিলে যে তুমি এনেকুৱা কথা নক'বা। মই আগতেই কৈছোঁ যে তুমি খং কৰিলে তোমাক বহুত দেখিবলৈ ধুনীয়া লাগে। মই যদি দাদাৰ ঠাইত থকা হ'লে তোমাৰ লগত, তাৰ কথা শুনি মোৰ অন্তৰত জুই জ্বলিবলৈ ধৰিছিল। মই ক'লোঁ যে তোমাৰ এনেকুৱা কথা ক'বলৈ অলপো লাজ নালাগেনে? সি তেতিয়া কৈ উঠিল যে কেনেকুৱা লাজৰ কথা কৈছে। তুমি নাজানে নেকি দেওৰ আৰু বৌৰেকৰ মাজত কেনেকুৱা ধেমালি কৰা হয় আৰু কি কি কথা পতা হয়? কিন্তু তুমি হয়তো বহুত বৰিং ছোৱালী। মোৰ লগত সময় কটোৱা, কথা পাতা, তেতিয়াহে তুমিও বুজিবা জীৱনৰ আনন্দ কি। এইবিলাক কথা কোৱাৰ পাছত সি এতিয়া জোৰে জোৰে ভাত খাবলৈ ধৰিছিল। মই আচৰিত হৈ তাৰ ফালে চাই আছিলোঁ আৰু ক'লোঁ যে মই এতিয়া দীপকৰ লগত কথা পাতিম। সিয়েই তোমাক তোমাৰ আচাৰ ব্যৱহাৰবিলাক শিকাব, যে বৌৱেকৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিবলৈ লাগে। মই ভাবিছিলোঁ যে সি এই কথাত অলপ লাজ পাব, কিন্তু সেয়া নহ'ল। সি মোৰ কথাত একেবাৰে গুৰুত্ব নিদিলে। মই ফোনত দীপকক মুকুলৰ সকলো কথাবিলাক কৈছিলোঁ। তেতিয়া দীপকে ক'লে যে তুমি ভাইটিক ভুল বুজিছা, সি তেনেকুৱা ল'ৰা নহয়। নাজানো তেওঁৰ কিয় ভায়েকৰ ওপৰত ইমান বিশ্বাস আছিল। এদিন সন্ধিয়া যেতিয়া মুকুল অফিচৰ পৰা ঘৰলৈ ঘূৰি আহিল, তেতিয়া সি ক'লে যে শুনা, মোৰ মূৰৰ বিষ হৈছে, তুমি মোৰ মূৰটো লাহে লাহে অলপ মালিচ কৰি দিয়া না, তাৰ পিছতহে মই ভাত খাম। তাৰ এইবিলাক কথাত এতিয়া মোৰ বহুত খং উঠিছিল। সি মোৰ লগত এনে ব্যৱহাৰ কৰি কথা পাতিছিল যেন সি মোৰ স্বামীহে আৰু মই তাৰ পত্নী। মই ক'লোঁ যে প্ৰথমতে ভাতকেইটা খাই লোৱা, তাৰ পাছত টেবলেট এটা খাই দিবা, তুমি মূৰৰ বিষ ভাল পাই যাবা। তেতিয়া সি জেদ ধৰি ক'লে যে তুমিয়েই মোৰ মূৰটো মালিচ কৰি দিব লাগিব, নহ'লে মোৰ মূৰৰ বিষটো ভাল নহ'ব, নহ'লে মই ভাত নোখোৱাকৈ শুই থাকিম। তাৰ কথা শুনি এতিয়া বাধ্যত পৰি মই তাৰ ৰুমলৈ তেলৰ বটল এটা লৈ গ'লোঁ। তাৰ মূৰত তেল দি লাহেকৈ মালিচ কৰিবলৈ ধৰিলোঁ। সি বিচনাত শুই আছিল আৰু মই তাৰ মূৰটো এতিয়া লাহে লাহে মালিচ কৰি আছিলোঁ। এতিয়া সি মোৰ ফালে একেৰাহে চাই আছিল। এবাৰ দুবাৰ ময়ো তালৈ চাওঁতে চকুৱে চকুৱে পৰি গৈছিল। সি এনেকৈ মোৰ ফালে চাই থকা দেখি এতিয়া মোৰ খং উঠিবলৈ ধৰিলে। মই ক'লোঁ তুমি মোৰ ফালে এনেকৈ কিয় চাই আছা? মোৰ কথা শুনি সি জোৰেৰে হাঁহিলে আৰু ক'লে যে তুমি দেখিবলৈ বহুত ধুনীয়া আৰু মৰম লগা। তোমাক দেখাৰ লগে লগে মই মোৰ হৃদয়খন নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰোঁ। তাৰ কথাটো শুনি এতিয়া খঙতে মই তেলৰ বটলটো তাতেই থৈ ৰুমৰ পৰা ওলাই আহিলোঁ। পিছফালৰ পৰা তাৰ হাঁহি শুনিবলৈ পালোঁ। সি ক'লে যে শুনা, মই কেৱল ধেমালিহে কৰিছিলোঁ, তুমি এনেই খং কৰি আছা। তুমি মালিচ বহুত ভালকৈ কৰিবলৈ জানা, মোৰ বহুত ভাল লাগিবলৈ ধৰিছিল। মই তাৰ একো কথা নুশুনিলোঁ আৰু ৰুমৰ পৰা এতিয়া ওলাই আহিছিলোঁ। মোৰ ৰুমৰ দুৱাৰখন বন্ধ কৰাৰ আগতে মই তাক ক'লোঁ যে টেবুলত ভাত বাঢ়ি থোৱা আছে, খাই ল'বা, মই এতিয়া শুবলৈ যাওঁ। এতিয়া মই মোৰ ৰুমলৈ আহি দুৱাৰখন বন্ধ কৰি বিচনাতে শুই পৰিলোঁ। কিন্তু মোৰ কাণ দুখন বাহিৰৰ ফালে এতিয়াও গৈ আছিল। সি ভাত খাবনে এনেকৈ ভোকতে শুই থাকিব, এইটো ভাবি। সঁচা কথাটো হ'ল মই তাক বহুত বেয়া পাওঁ, কিন্তু মই বিচৰা নাছিলোঁ যে সি ভোকতে শুই থাকক। প্ৰায় আধা ঘণ্টামানৰ পিছত বাচন বৰ্তনৰ শব্দ শুনিবলৈ পালোঁ। মোৰ হৃদয়খন নিশ্চিত হৈ পৰিল যে সি ভাত খালে আৰু মই শান্তিত শুই গ'লোঁ। তাৰপিছত নাজানো ৰাতি কেইটামান বাজি গৈছিল, হঠাৎ কিবা এটা অদ্ভুত শব্দ শুনিবলৈ পালোঁ আৰু সেই শব্দটো শুনাৰ লগে লগে মই চকু মেলিলোঁ। মোৰ এনেকুৱা অনুভৱ হৈছিল যে মোৰ ৰুমৰ বেলকনিত চাগে কোনোবা মানুহ আছে। মই ভয় খাই বিচনাত উঠি বহি পৰিলোঁ। কঁপি থকা হাতেৰে পৰ্দাখন আঁতৰাই দিলোঁ আৰু দেখিলোঁ যে তাত দুজন মানুহ থিয় হৈ আছিল। দুয়োজনেই মুখত কাপোৰ ঢাকি আছিল। মই এতিয়া বহুত ভয় খাই গৈছিলোঁ। তাৰমানে মই অনুমান কৰিবলৈ পাৰিছিলোঁ যে আমাৰ ঘৰত চাগে চোৰ সোমাইছিল। চোৰকেইটাই মোৰ ৰুমৰ বেলকনিত আছিল আৰু বেলকনিৰ দুৱাৰখন মোৰ কোঠাটোৰে খোল খাইছিল আৰু চোৰকেইটা ঠিক দুৱাৰখনৰ সন্মুখতে থিয় হৈ আছিল। সিহঁতে দুৱাৰখন খুলি যিকোনো মুহূৰ্ততে ভিতৰলৈ আহিবলৈ পাৰে। মোৰ মনত নাছিল যে এতিয়া বেলকনিৰ দুৱাৰখন বন্ধ আছিল নে নাই, আৰু মোৰ ইমানো সময় নাছিল যে মই দুৱাৰখন চেক কৰিবলৈ যাম। যদি মই দুৱাৰখন চেক কৰিবলৈ যাওঁ তেতিয়া সেই চোৰকেইটাই ভিতৰলৈ আহি মোক মাৰি পেলাব। গতিকে মই ভাবিলোঁ যে মই খৰধৰকৈ ৰুমটোৰ দুৱাৰখন খুলি আনটো ৰুমলৈ গুচি যাওঁ আৰু মই মোৰ ৰুমৰ পৰা ওলাই লগে লগে দুৱাৰখন মই বাহিৰৰ পৰা বন্ধ কৰি দিলোঁ। কিন্তু সেইটো মোৰ একেবাৰে ভুল ধাৰণা আছিল, কাৰণ মোৰ ৰুমত এখন খিৰিকী আছিল। সেই খিৰিকীখনেৰে বাহিৰৰ দুৱাৰখন অতি সহজতে খুলিব পৰা গৈছিল। মই এতিয়া খৰধৰকৈ মুকুলৰ দুৱাৰ টুকৰ মাৰিবলৈ ধৰিলোঁ। সিও গভীৰ টোপনিৰ পৰা সাৰ পাই উঠিল আৰু বৰ কষ্টৰে চকু দুটা মেলি আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে।
মোৰ মুখৰ চাউনি দেখি সি মোক সুধিলে কি হ'ল। মই এতিয়া একো নোকোৱাকৈ লগে লগে তাক পিছলৈ ঠেলি দি তাৰ ৰুমলৈ সোমাই গ'লোঁ আৰু এনেকৈ ৰুমটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলোঁ। এইটো দেখি সি এতিয়া বৰ আচৰিত হৈ পৰিল। মোৰ অৱস্থাটো বহুত বেয়া হৈ পৰিছিল। ভয় খোৱাৰ বাবে মই এতিয়া একো ক'বও পৰা নাছিলোঁ। মই বহুত কষ্টৰে ক'লোঁ যে মোৰ ৰুমত চোৰ সোমাইছে। তেনেতে আকৌ দুৱাৰত টোকৰ মাত শুনিবলৈ পালোঁ মই। তাৰ ৰুমৰ দুৱাৰত টোকৰ মাত শুনি এতিয়া সিও ভয় খাই গৈছিল। কিন্তু মোৰ অৱস্থাটো এনেকুৱা হৈ গৈছিল যে মোৰ হৃদয় স্পন্দন বন্ধ হৈ গৈছিল আৰু তেতিয়াই মোৰ কি হ'ল মই নাজানো। মই ভয়তে তাক দুইখন হাতেৰে সাৱটি ধৰিলোঁ আৰু ক'লোঁ যে বাহিৰত চোৰ আহিছে, সিহঁতে মোৰ ৰুমতে আছিল। ভয়ৰ বাবে মোৰ এনেকুৱা অনুভৱ হৈছিল যে হয়তো এতিয়া মই মৰিয়েই থাকিম। মই এতিয়া কি ভুল কৰিছিলোঁ সেইটো একেবাৰে অনুভৱ কৰিবলৈ পৰা নাছিলোঁ। মই এতিয়া জোৰেৰে তাক সাৱটি ধৰি আছিলোঁ আৰু ভয়তে কঁপি আছিলোঁ। হয়তো সেইবাবে মই বহুত ভয় খাইছিলোঁ। দুৱাৰত আকৌ টোকৰ শব্দ শুনা গ'ল। বাহিৰত থকা চোৰকেইটাই ক'বলৈ ধৰিলে যে দুৱাৰখন খুলি দে। মই মুকুলক ক'লোঁ যে দুৱাৰখন খুলিব নালাগে, সিহঁতে আমাক মাৰি পেলাব। মই এতিয়া সাৱটি ধৰি এই সকলো কথা তাক কৈ আছিলোঁ। সি মোক ক'লে যে চিন্তা নকৰিবা, সিহঁত আমাৰ ৰুমলৈ সোমাই আহিব নোৱাৰে, দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছে। সি মোক তাৰ গাৰ পৰা আঁতৰাই দিলে আৰু বিচনাখনত বহিবলৈ দিলে। তেতিয়া সি মোৰ ওচৰতে বহি ক'লে, ভয় নকৰিবা, মই আছোঁ। তেনে সময়তে টোকৰটো আকৌ জোৰেৰে মাৰিবলৈ ধৰিছিল। এইবাৰ অলপ ডাঙৰ মাতেৰে এজন মানুহে ক'লে, দুৱাৰখন খুলি দিয় নে নিদিয়, আমি নহ'লে দুৱাৰখন ভাঙি দিম। এই কথা শুনি মই তাৰ হাত দুখনত ধৰিলোঁ। হয়তো আমাৰ ভাগ্যই বেয়া আছিল, কাৰণ আমাৰ দুয়োৰে মোবাইলকেইটা আমাৰ হাততে নাছিল। মই মোৰ ৰুমৰ পৰা পলাই আহোঁতে মোৰ ফোনটো মোৰ ৰুমতে থৈ আহিলোঁ আৰু মুকুলে তাৰ ফোনটো ৰাতি হ'লে ৰুমৰ বাহিৰত থকা চাৰ্জিং বৰ্ডখনত চাৰ্জ দিবলৈ থৈ আহে। কাৰণটো হ'ল মুকুলৰ ৰুমত এখন বৰ্ড আছিল যদিও ফোনটো ৰখাৰ ঠাই নাছিল। গতিকে সি ৰাতি শোৱাৰ আগতে ফোনটো চাৰ্জিঙত থৈ আহে। মই ক'লোঁ, তুমি বাহিৰলৈ নাযাবা। সি ক'লে, সিহঁতে মোক কোনো ক্ষতি কৰিবলৈ নোৱাৰে। মোৰ হাতখন এৰি দিয়া, এই বুলি কৈ সি মোৰ হাতৰ পৰা তাৰ হাতখন আঁতৰাই ল'লে আৰু তাৰপিছত ৰুমৰ পৰা এডাল লাঠি উলিয়াই আনিলে। এইবিলাক দেখি এতিয়া মই স্তম্ভিত হৈ পৰিছিলোঁ। মই ক'লোঁ যে তুমি এইবিলাক কি কৰিবলৈ ওলাইছা? সি ক'লে যে মই ইমান ভয়াতুৰ পুৰুষ নহয়, মই ভালদৰে জানো যে সিহঁতক কি কৰিব লাগে, মাথো তুমি ৰুমটোৰ পৰা ওলাই নাহিবা। মই তেতিয়া কান্দিবলৈ ধৰিলোঁ আৰু তাক ক'লোঁ, ভগৱানৰ বাবে তুমি ইয়াৰ পৰা কলৈকো নাযাবা, নহ'লে সিহঁতে তোমাক মাৰি পেলাব। সি ক'লে, তুমি চিন্তা নকৰিবা, আমি ইয়াত বহি থাকিলেও সিহঁতে দুৱাৰখন ভাঙি ভিতৰলৈ আহিব, গতিকে আমি সাহসেৰে কাম কৰিব লাগিব। মই ভালদৰে জানো যে সিহঁতৰ লগত কি কৰিবলৈ লাগে। এই বুলি কৈ সি ৰুমটোৰ পৰা এতিয়া ওলাই গ'ল। মই ৰুমটোৰ দুৱাৰখন বন্ধ কৰি দিলোঁ। তাৰপিছত বাহিৰত তৰ্ক আৰু চিঞৰ বাখৰ শুনিবলৈ পালোঁ, যেন সিহঁতে নিজৰ মাজতে কাজিয়া কৰি আছে। মই বিচনাত বহি ভয়তে এতিয়া কঁপি আছিলোঁ। ভয়তে মোৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল। মোৰ এনে লাগিল যেন মোৰ হৃদয়খন একেবাৰে চাকৰুদ্ধ হৈ পৰিছে। তাৰপিছত ভয়ৰ বাবে কি হ'ল মইতো ক'বই নোৱাৰিলোঁ। মোৰ চকু দুটা ৰাতিপুৱা চৰাইৰ মাততহে খোল খালে। মই তৎক্ষণাত উঠি বহিলোঁ। তাৰপিছত দেখিলোঁ যে মই মুকুলৰ বিচনাত শুই আছোঁ। মোৰ চুলিবোৰ সিঁচৰিত হৈ আছিল। মই এতিয়া অনুভৱ কৰিছিলোঁ যে মই অকলে তাৰ ৰুমত আছিলোঁ। সেইকাৰণে মই খৰধৰকৈ তাৰ ৰুমৰ পৰা এতিয়া ওলাই আহিলোঁ। তেতিয়া মই লক্ষ্য কৰিছিলোঁ মুকুলে চোফা এখনত বহি চিগাৰেট এটা খাই আছিল আৰু তাৰ বাহু আৰু মূৰত বেণ্ডেজ আছিল। মই তাৰ ওচৰলৈ আহিলোঁ। মই ক'লোঁ যে তুমি ইয়াতে সেই চোৰকেইটাৰ লগত কি কৰিলা? মুকুলে তেতিয়া ক'লে যে সিহঁতক পুলিচে লৈ গ'ল, সিহঁত এতিয়া আৰক্ষীৰ জিম্মাত আছে। মই ক'লোঁ, তোমাৰ বাহুত কি হৈ আছে? তেতিয়া সি ক'লে যে যুঁজৰ সময়ত সিহঁতে মোক আঘাত কৰিছিল, সেইবাবে মই হস্পিটেলত বেণ্ডেজ কৰি আহিলোঁ। তুমি হয়তো বেহুচ হৈ আছিলা, সেইকাৰণে তুমি এই বিষয়ে একো গম নোপোৱা। কিন্তু এতিয়া একেবাৰে চিন্তা নকৰিবা, সকলো ঠিক হৈ আছে। সি মোৰ ফালে নোচোৱাকৈ এইবোৰ কথা কৈ আছিল। মই এতিয়া ভগৱানক ধন্যবাদ দিলোঁ যে মুকুলৰ একো নহ'ল। সেইদিনাৰ পিছত আৰু মই বহুত ভয় কৰি থাকিবলৈ ধৰিলোঁ। মুকুলো বহুত মৌন হৈ থাকিবলৈ ধৰিলে। এতিয়া সি মোৰ লগত ধেমালি কৰা আৰু আগৰ দৰে দুষ্টামিৰ কথাত হাঁহি থকাটো সম্পূৰ্ণ বন্ধ কৰি দিছিল। তাৰপিছত এমাহ পাৰ হৈ গ'ল আৰু মোৰ গাটো বহুত অসুস্থ হ'বলৈ ধৰিলে। আৰু এনেকৈ এদিন মোৰ ইমানেই মূৰটো ঘূৰাল যে মই বাগৰি পৰিবলৈ লওঁতে মুকুলে মোক ধৰি ৰাখিলে। সি মোক চোফাখনত বহিবলৈ দিলে আৰু ক'লে যে তুমি একেবাৰে নিজৰ যত্ন নলোৱা। চোৱা তুমি কিমান হেতা হৈ পৰিছা। হয়তো দুৰ্বলতাৰ বাবেই তোমাৰ মূৰ ঘূৰোৱা আৰম্ভ হৈছে। তাৰপিছত মুকুলেই মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল, কিন্তু মই অকলে ডাক্তৰৰ ৰুমলৈ গৈছিলোঁ। ডক্তৰে কিছুমান টেষ্ট লিখি দিলে। তাৰ ৰিপৰ্টো লগে লগে আহিল।
ডক্টৰে তেতিয়া ক'লে যে তুমি গৰ্ভৱতী। এইটো কথা শুনি মোৰ জিও যেন ওলাই গ'ল, কাৰণ মোৰ স্বামী যোৱা 3 মাহ ধৰি মোৰ লগতেই নাছিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মোৰ স্বামী আজিলৈকে মোক স্পৰ্শই কৰা নাছিল। তাৰ মানে ইয়াৰ অৰ্থ হ'ল যে মুকুলে মোক চুইছিল। কিন্তু কেতিয়া আৰু কেনেকৈ এই কথাটো মই একেবাৰে মনত পেলাবই পৰা নাছিলোঁ। মোৰ এতিয়া মনটো সম্পূৰ্ণৰূপে শূন্য হৈ পৰিছিল। মই এইটো ভাবি ভাবি চিন্তিত হৈ পৰিছিলোঁ যে সি মোৰ লগত এইবোৰ কেতিয়া কৰিলে, কাৰণ মই কোনো মাদক দ্ৰব্য খোৱাও নাছিলোঁ আৰু কোনোৱে মোক তেনেকৈ মাদক দ্ৰব্য খোৱাও মোৰ মনত নপৰিল। তেনেহ'লে এনেকুৱা এটা অৱস্থাত মই গৰ্ভৱতী কেনেকৈ হ'লোঁ? তেনে সময়তে হঠাতে মোৰ মনত পৰিবলৈ ধৰিলে যে যিদিনা আমাৰ ঘৰত চোৰ সোমাইছিল, মই ভয়তে অচেতন হৈ পৰিছিলোঁ আৰু তাৰপিছত মুকুলৰ ব্যৱহাৰ সম্পূৰ্ণ সলনি হৈ গৈছিল। সি সম্পূৰ্ণ নিমাত হৈ থাকিবলৈ আৰম্ভ কৰিছিল। তাৰ মানে সেইদিনাই মুকুলে মোৰ সুযোগ বুজি চাগে মোৰ লগত। এইবিলাক চিন্তা কৰি কৰি এতিয়া মোৰ সম্পূৰ্ণ জ্ঞান মই হেৰুৱাই পেলাইছিলোঁ। সিও এতিয়া মোৰ অচেতনতাৰ সুবিধা লৈছিল, সেইটো তেনে সময়ত যেতিয়া মোক তাৰ সহায়ৰ প্ৰয়োজন হৈছিল। মই মোৰ চকু মুদি এতিয়া ডাক্তৰৰ ৰুমৰ পৰা ওলাই আহিলোঁ। সি মোক দেখি মোৰ ফালে আহি সুধিছিল কি হ'ল, ডাক্তৰে কি ক'লে। মই তাক আৰু এতিয়া একো নক'লোঁ। মনতে ভাবিলোঁ যে ঘৰলৈ গৈ সকলো কথা সুধিম আচলতে সি মোৰ লগত কি কৰিলে। মই হ'লোঁ তাৰ দাদাৰ পত্নী। সি মোৰ লগত এইবোৰ কৰিবলৈ লাজ পাব লাগিছিল। কিন্তু ঘৰলৈ আহি মোৰ জিও ওলাই গ'ল। দীপকে মোৰ ঠিক সন্মুখতে থিয় হৈ হাঁহি হাঁহি ক'লে, কেনে লাগিল মোৰ ছাৰপ্ৰাইজ? দীপকক দেখি মই এতিয়া স্তম্ভিত হৈ পৰিলোঁ। কিন্তু দীপকক দেখাৰ লগে লগে মুকুল বহুত চিন্তিত হৈ পৰিছিল। মই দীপকৰ ওচৰলৈ গৈ এতিয়া কান্দিবলৈ ধৰিলোঁ। সেইটো সময়ত মই ইমানেই দুখী আৰু ভিতৰি ভিতৰি ভাগি গৈছিলোঁ যে মই কি কৰিম একো বুজিব পৰা নাছিলোঁ। মই তেওঁক কেনেকৈ ক'ম যে তেওঁৰ ভাইকে মোক ধ্বংস কৰি পেলাইছে। মই তাৰ ওচৰলৈ কঠিন সময়ত এই কাৰণেই গৈছিলোঁ যে সি মোক আশ্ৰয় দিব, কিন্তু মই জনা নাছিলোঁ যে সি মোৰ জীৱনটোকে ধ্বংস কৰি পেলাব। দীপকে তেতিয়া মোক ক'লে যে মই আহিছোঁ যেতিয়া তুমি সুখী হোৱাহে উচিত, কিন্তু তুমি কান্দি আছা কিয়? কিন্তু পিছ মুহূৰ্ততে যি হ'ল সেয়া দেখি মোৰ চকু কপালত উঠিল, কাৰণ কিছু সময়ৰ পাছত মুকুল দীপকৰ ওচৰলৈ গ'ল আৰু তাৰপিছত সি যি কৰিলে সেইবোৰ দেখি মই স্তম্ভিত হৈ পৰিলোঁ। সি এতিয়া মোৰ বাহুত ধৰি দীপকৰ ওচৰৰ পৰা মোক টানি আনিলে। এইটো দেখি দীপকেও আচৰিত হৈ পৰিল। সি মোক ক'লে যে তাৰ পৰা তুমি এতিয়া দূৰৈত থাকা। তাৰ কথা কোৱা শৈলী অতি কঠোৰ আছিল। দীপকে খঙেৰে ক'লে, এইবোৰ কি অভদ্ৰামী। তাৰপিছত মুকুলে যি কথা ক'লে সেই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি খহি যোৱা যেন অনুভৱ হ'ল। সি ক'লে যে দাদা, তই ভালকৈ জান যে মই কি কৰি আছোঁ। তাই মোৰ পত্নী, তোৰ নহয়, আৰু এই কথা তই এতিয়া পাহৰি নাযাবি। গতিকে এতিয়া তই মোৰ পত্নীৰ পৰা আঁতৰি থাক। তাইৰ ওচৰ চাপিবলৈ চেষ্টা নকৰিবি। মুকুলৰ মুখৰ পৰা এই কথা শুনি এবাৰ মই দীপক আৰু আনবাৰ মুকুলৰ মুখলৈ চাবলৈ ধৰিলোঁ। মুকুলৰ মুখৰ পৰা এই কথা শুনি মই ভাবিলোঁ যে এতিয়া দীপকে হয়তো তাক ডিঙি চেপি ধৰিব, কিন্তু দীপকে তাক একো কোৱা নাছিল। বৰঞ্চ দীপকৰ মুখত এটা হতাশাহে বিয়পি পৰিছিল। মুকুলে তেতিয়া ক'বলৈ ধৰিলে যে মনত আছেনে, যেতিয়া বিয়াৰ মণ্ডপত নীতি নিয়মসমূহ হৈ আছিল, সেইটো সময়ত দৰাৰ সাজত তোৰ ঠাইত মই আছিলোঁ। বামুণে বিয়াৰ বাবে যিবোৰ মন্ত্ৰ আৰু নীতি নিয়ম কৰি আছিল সেইবোৰ মোৰ আৰু চুমিৰ বাবেহে আছিল। সেইটো সময়ত চুমিৰ হাতখন মোৰ হাততহে আছিল, তোৰ হাতত নাছিল। তইতো চুমিক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিলি। এইটো সঁচা যে মই এই সকলোবোৰ তোৰ অনুৰোধত কৰিছিলোঁ, কাৰণ তই চুমিক পচন্দ কৰা নাছিলি। তই বিদেশলৈ যাব বিচাৰিছিলি কাৰণ তই বিদেশৰ ছোৱালী এজনীক ভাল পাইছিলি আৰু তাইক বিয়া কৰাবলৈ বিচাৰিছিলি। তাইৰ কাৰণেহে তই এই দেশ এৰি বিদেশলৈ গুচি গৈছিলি। তই তেতিয়া মোক কৈছিলি যে মুকুল, তই চুমিক বিয়াখন কৰাই ল'বি, কাৰণ মই আৰু এইখন ঘৰলৈ কেতিয়াও উভতি নাহোঁ। এতিয়া তই মোক কচোন, তই কিয় ঘূৰি আহিলি? তইতো বিদেশী ছোৱালী এজনীক ভাল পাইছিলি আৰু তই তাইক বিয়া পাতিবলৈ ওলাইছিলি। তেন্তে তই অকলে কিয় উভতি আহিছ? তই তাইক বিয়া নকৰালি নেকি? দীপকে ক'লে, সেই ছোৱালীজনীয়ে মোক ঠগিলে, সেইবাবে মই ঘূৰি আহিছোঁ। গতিকে এতিয়া তই চুমিক বিবাহ বিচ্ছেদ দে, মই তাইক বিয়া কৰাম। এইবোৰ শুনি মোৰ এনেকুৱা লাগিল যেন মই যেন খেলাৰ এটা পুতলাহে। মই ক'লোঁ যে মোক নোকোৱাকৈ তোমালোক দুয়ো ভাইক ককাইকে মোৰ লগত কি খেল খেলি আছা? এজনে সমাজৰ সন্মুখত মোক বিয়া কৰায়। কাৰণটো হ'ল তাৰ মাকে মোক সমাজৰ আগতে সৰু হৈ থাকোঁতে বোৱাৰী কৰি থৈছিল আৰু তাৰ পিছতে মোক স্পৰ্শ নকৰাকৈ ৰৈ থাকিবলৈ কৈ আন এখন দেশলৈ গুচি যায়। তাৰপিছত এনেকৈ আন এজন ভায়েকে আহি মোৰ লগত সময় কটায় আৰু এনেকৈ মোক একো নোকোৱাকৈ মোৰ লগত অবৈধ সম্পৰ্ক কৰে। মই এইটো যন্ত্ৰণাত ভুগি আছিলোঁ যে মই মোৰ দেউৰৰ কামনাৰ চিন শৰীৰত লৈ হস্পিটেলৰ পৰা কেনেকৈ ঘূৰি আহিছোঁ। কিন্তু মই নাজানিছিলোঁ যে মোৰ লগত তোমালোকে কি ঘৃণনীয় খেল খেলিবলৈ ধৰিছা।
মোৰ কথাটো শুনি এতিয়া মুকুল আৰু দীপকে দুয়োৱে থতমত খাই উঠিল। মই তেতিয়া শুক শুকাই কান্দি পাৰ্চৰ পৰা ৰিপৰ্টটো উলিয়াই দুয়োকে দেখুৱাই দিলোঁ। দীপকে ক'লে যে এইবিলাক কৰিবলৈ তোৰ লাজ নালাগিলনে? মুকুলে তেতিয়া ক'লে যে তাই মোৰ পত্নী, সেইবাবে মই কৰা কোনো কামৰ বাবে মই লাজ অনুভৱ নকৰোঁ। এইটো বেলেগ কথা যে যেতিয়া মই চুমিক বিয়া কৰাইছিলোঁ তেতিয়া তাইৰ প্ৰতি মোৰ প্ৰেম নাছিল, কিন্তু এতিয়া মই তাইক ভাল পাওঁ আৰু তাইৰ অবিহনে মই অকণো জীয়াই থাকিবলৈ নোৱাৰোঁ। এই কথাখিনি কৈ সি মোৰ হাতত ধৰি মোক ঘৰৰ পৰা উলিয়াই আনিলে। মই তাক ক'লোঁ যে মোৰ হাতখন এৰি দিয়া, মই তোমাৰ লগতো থাকিবলৈ নিবিচাৰোঁ। প্ৰথমতে তুমি মোক প্ৰতাৰণা কৰি বিয়া কৰাইছিলা আৰু তাৰ পাছত তুমি মোৰ সুবিধা গ্ৰহণ কৰিলা, কিন্তু মুকুলে মোৰ একো কথাই নুশুনিলে আৰু মোক গাঁৱলৈ বুলি লৈ আহিল। তাৰপিছত ঘৰত সকলোকে সত্য কথাটো ক'লে। সঁচা কথা জানি এতিয়া সকলোৱে আচৰিত হৈ পৰিছিল। দীপকৰ লগত এতিয়া নিজৰ মাকে কথা পতা বন্ধ কৰি দিছিল। সি গাঁৱলৈ আৰু উভতি নাহিল, বিদেশলৈ বুলি গুচি গ'ল। গাঁৱৰ ঘৰত এতিয়া মুকুলে মোৰ বহুত যত্ন ল'বলৈ ধৰিছিল, কিন্তু মই কেতিয়াও তাক ভাল ব্যৱহাৰ কৰা নাছিলোঁ। হ'লেও সি মোৰ কোনো কথাতে বেয়া পোৱা নাছিল। সি মোৰ যত্ন ল'বলৈ এৰি দিয়া নাছিল। এনেকৈ মই মাত্ৰ 6 মাহৰ ভিতৰতে এটা সন্তান জন্ম দিলোঁ। সন্তানটো অকালতে জন্ম হৈছিল, সেইকাৰণে সি মৰি থাকিল। এতিয়া চহৰৰ পৰা গাঁৱলৈ অহাৰ পিছত মই বহুতো চিন্তিত হৈ থাকিবলৈ ধৰিলোঁ। ভালকৈ খোৱা বোৱা কৰিবলৈ নোৱাৰিছিলোঁ আৰু সদায় হতাশাত ভুগিবলৈ ধৰিছিলোঁ। সম্ভৱ এইকাৰণেই চাগে মই সময়তকৈ আগতেই সন্তানটো জন্ম দিলোঁ। যেতিয়া মোৰ অৱস্থা অধিক বেয়া হ'বলৈ ধৰিলে তেতিয়া মুকুলে মোক চহৰৰ এখন ভাল হস্পিটেললৈ লৈ আহিল। তেতিয়া মোৰ তাত স্বাস্থ্যৰ অলপ উন্নতি হ'বলৈ ধৰিলে। তেতিয়া মুকুলে মোৰ সন্মুখত এটা DNA ৰিপৰ্ট ৰাখিছিল, য'ত এই শিশুটি তাৰ নহয় বুলি প্ৰমাণিত হ'ল। সি তেতিয়া ক'লে যে যি নিশা আমাৰ ঘৰত চোৰ সোমাইছিলহি তেতিয়া সিহঁতে মোৰ বাহুত আৰু মোৰ মূৰত আঘাত কৰিছিল। তেতিয়া মই অচেতন হৈ পৰিছিলোঁ। ইয়াৰ পিছত কি হ'ল মই একো গমেই নাপালোঁ, কিন্তু যেতিয়া মোৰ চেতনা ঘূৰি আহিল দুয়োজনেই ঘৰৰ পৰা ওলাই গুচি গৈছিল আৰু মই দেখিছিলোঁ যে ৰুমৰ দুৱাৰখন ভাঙি আছিল। যেতিয়া মই ৰুমলৈ আহিছিলোঁ তেতিয়া তোমাৰ অৱস্থাটো দেখি মই বুজিবলৈ পাৰিলোঁ যে সিহঁতে তোমাৰ লগত বেয়া কাম কৰিছিল। সেইটো সময়ত তুমি বিচনাত বহুত বেয়া এটা অৱস্থাত পৰি আছিলা। মই তোমাৰ কাপোৰ কানি ঠিক কৰি থৈছিলোঁ। যেতিয়া মই তোমাৰ ৰিপৰ্টটো দেখিলোঁ তেতিয়া মই এইটোৱে সঠিক বুলি ভাবিলোঁ যে মই তোমাক নিজৰ কৰি লোৱা উচিত। ইয়াত তোমাৰ কোনো দুখ নাছিল, ই মাথো এটা দুৰ্ঘটনা আছিল। এতিয়া তেওঁৰ পৰা এইবিলাক কথা শুনি মই কান্দিবলৈ ধৰিছিলোঁ। মনতে মই এতিয়া ভগৱানক ধন্যবাদ দিলোঁ যে ভগৱানে মোক ইমান ভাল এজন স্বামী দিছিল মুকুলৰ ৰূপত। মোৰ চকুৰ পৰা চকুলো ওলাই অহা দেখি মুকুল মোৰ ওচৰলৈ আহিল আৰু সি মোৰ চকুলো তাৰ দুখন হাতেৰে মোহাৰি দিছিল। মই তেতিয়া কান্দি কান্দি মুকুলক ক'লোঁ যে মুকুল তুমি মোক ক্ষমা কৰি দিবা। মই তোমাক বহুত নীচ মানুহ বুলি ভাবিছিলোঁ, কিন্তু তোমাৰ দৰে মহানতা মই কেতিয়াও কাৰোৰে মাজত দেখা নাই। মোৰ কাৰণে আজিলৈকে তুমি বহুত আঘাত পাইছা, মোক ক্ষমা কৰি দিবা। মুকুলে ক'লে যে মই কেতিয়াও তোমাৰ কাৰণে একো বেয়া ভবাই নাছিলোঁ। মই জানিছিলোঁ তোমাৰ লগত যিটো হৈছে কোনো ছোৱালীয়ে সহ্য কৰিব নোৱাৰিলেহেঁতেন। তাৰ কথা শুনি মই এতিয়া শান্তিৰে চকু মুদিলোঁ। হৃদয়ত মুকুলৰ প্ৰতি বহুত মৰম জাগি উঠিছিল মোৰ। ঘৰলৈ অহাৰ পিছত মুকুলে মোৰ বহুত যত্ন লৈছিল। লাহে লাহে মোৰ স্বাস্থ্য এতিয়া ভাল হ'বলৈ ধৰিছিল আৰু তাৰ পিছতে এনেকৈ মই আনন্দৰে মুকুলক নিজৰ স্বামী হিচাপে গ্ৰহণ কৰিছিলোঁ। মই মুকুলৰ সংগত বহুত সুখী আৰু সুখী এটা জীৱন কটাই আছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।